আজি বিপিএফৰ কথা কবলৈ একো নাই আমাৰ ব্যক্তিগত আক্ৰমণ কৰে কেতিয়াবা ফটো দিয়ে দলং ভাঙা ফটো দি পেলাই সিদিনা দিছে মোক চেণ্ডেল মালা আলাই দিছে আৰু ভাঙা দলঙৰ ফটো এটা দিছে ইউপিপিএলৰ দিনত কোনো দলং ভাঙিবলৈ সময় হোৱা নাই এই ভাঙা দলংটো বিপিএফৰ সময়ত আধা আধা কৰি যোৱা বিল্ডিং আছে আধা আধা বনাই যোৱা পইচা খাই যোৱা বহুত ব্ৰিজ পৰি আছে এই ব্ৰিজ বিলাক আমিয়ে নিৰ্মাণ কৰিছো গৰীব মানুহৰ ঘৰ বিলাক আধা আধা কৰি থৈ পেলাই পইচা খাই গুচি গৈছিলে এই ঘৰ বিলাক আমি নিৰ্মাণ কৰি দিছো তেখেতসকলৰ পাপটো আজি আমিহে মুচি আছো তেখেতসকলে যিবিলাক গণ্ডগোলটো কৰি থৈ গল এইটো আমি শান্তি কৰিছো কাৰণ তেখেতসকলে এই 35 লাখ জনসাধাৰণক নিজৰ বুলি নাভাবে নিজৰ মা দেউতা বুলি নাভাবে আপোনালোকক তেখেতসকলে ভোটাৰ বুলি ভাবে এই কাৰণে ইলেকশ্যন আহিলে কিছুমান নেতাবিলাকক কিনি অলপ চলপ পইচা দি আগতে দাদাগিৰি কৰি ভোট লৈ পেলাই চৰকাৰ কৰিছিলে এতিয়া শান্তি অহাৰ লগে লগে সবে যিহেতু নিজৰ বিবেক ভোট দিবলৈ সুযোগ পাইছে এতিয়া বিপিএফ এটাও সমষ্টি আৰু জিকিব নোৱাৰিব কাৰণ মানুহে আগতে বিবেক ভোট দিবই পৰা নাছিলে অশান্তি আছিল ভয় আছিল দাবী ধমকি দি টকা পইচাৰ প্ৰলোভন দি ভোট নিছিলে যেতিয়া শান্তি আহিল নিজৰ বিবেকেৰে ভোট দিবলৈ পৰিৱেশ আহিল বড়োলেণ্ডত এতিয়া ক'ত বিপিএফ জিকিব এমএলএ জিকা নাই এমপি জিকা নাই তেখেতসকলে কৈছিলে এইবাৰ এমপি জিকিব ইউপিপিএলক হাতাও কৰিব নোৱাৰিলে এমএলএ জিকিব ইউপিপিএলক হাতাও কৰিব নোৱাৰিলে আমি চৰকাৰ গঠন কৰাৰ পিছত প্ৰত্যেক দিনে চৰকাৰ ভাঙিব বিচাৰে আজি 4 বছৰ হৈ গল চৰকাৰ ভাঙিব নোৱাৰিলে আৰু আমি প্ৰত্যেকটো নিৰ্বাচন জিকি আছো এতিয়া ইহঁতে কৈছে যে ইউপিপিএলটো হাতাব নোৱাৰে সিদিনা আগ্ৰামা ডাঙৰীয়াই কৈছে যে প্ৰমোদ বড়ো হাতাও বিটিসি বাঁচাও যি প্ৰমোদ বড়ো আহি এতিয়া মানুহক মই সেৱা কৰিছো তেখেতে দাদাগিৰি কৰিছিলে ভয় খুৱাইছিলে এই সময়ত হিংসা হৈছিলে মই মানুহক মৰম কৰিছো মাটিৰ পাট্টা দিছো স্কুল ঠিক কৰিছো লৰা ছোৱালী দিল্লীত লৈ যাই পেলাই পঢ়াইছো আইএস অফিচাৰ ডক্টৰ ইঞ্জিনিয়াৰ কৰিবলৈ বিচাৰিছো মাতৃসকলক সহায় কৰিছো সেলফ হেল্প গোটৰ পৰা আদি কৰি যিবিলাক খেতি বাতি কৰিছে আজি গৰু ছাগলী পালন কৰা সবক হেল্প কৰিছো ট্ৰেনিং দিছো তেখেতে মোক হাতাও কৈছে মই ভালে পাইছো তেখেতে মোৰ লগত লাগক মোক অকলে টাৰ্গেট কৰক মোৰ টাৰ্গেট হাগামা নহয় মোৰ টাৰ্গেটটো বিটিআৰৰ 35 লাখ জনসাধাৰণক উন্নয়ন কৰাটোহে মোৰ টাৰ্গেট বহুতে কৈ আছে যে বিটিসি দখল কৰিব লাগে বিটিসি দখল কৰিব লাগে বহুত দলে কয় এবাৰ আমি বিটিসি দখল কৰিম ইউপিপিএল এ বিটিসি দখল কৰাটো টাৰ্গেট নহয় ইউপিপিএলৰ টাৰ্গেট বিটিসি অঞ্চলৰ ৰাইজক সেৱা কৰা মৰম কৰা সন্মান কৰা আগুৱাই লৈ যোৱাটোহে আমাৰ টাৰ্গেট গতিকে শ্ৰদ্ধা ৰাইজ আমাক আৰু দখলদাৰী নালাগে কোনবা সেৱা কৰা মানুহে লাগে কাম কৰা মানুহ লাগে ইয়াত আৰু কোনোবা আহি পেলাই ধৰ্মৰ নামত মানুহ ভাগাব এটা সময় বড়ো অনাবড়ো কৰি ৰাখিছিলে লাভটো কাৰ হল বড়ো অনাবড়ো কৰি কোনবা এমপি জিকি গল ইয়াৰ বাহিৰে কাৰ লাভ হল কোনবা এক টুকুৰা এক কোঠা মাটি দিব পাৰিছে আজি মাটি সেটেল কৰাৰ কাৰণে লেন্ড সেটেলমেন্টৰ কাৰণে আজি আপোনালোকে এটা সময়ত যদি 1 বিঘা মাটি যদি 5 লাখত কিনিছিল সেই মাটি সেটেলমেন্ট কৰাৰ কাৰণে আপুনি 5 লাখ টকা দিয়া হৈছিল আজি 1 বিঘা মাটি যদি 5 লাখত কিনে সেই মাটি সেটেলমেন্ট কৰিবলৈ মাত্ৰ 1000 টকা দিব লাগে আমাৰ দিনত আপুনি মাটিৰ বিভিন্ন কাম কাজ দেউতাৰ পৰা লৰাৰ নামৰ আনিব লাগে কাৰবা নামজাৰি কৰিব লাগে বিভিন্ন কাম কৰিব লাগে নাম কাৰেকচন কৰিব লাগে আপুনি অফিসত মণ্ডল অফিসত যোৱাৰ দৰকাৰ নাই নিজৰ মোবাইলত বৈষম্যতি উলাই পেলাই এপ্লাই কৰক মোবাইলতে আপোনাৰ কাম হৈ যাব আৰু কতো যাব নালাগে আঠানা পইচাও দিব নালাগে এইটো ইউপিপিএল চৰকাৰে কৰিছে এইটো বিপিএফ এ কৰা নাই তো আজি আপোনালোকে কমপ্লেইন দিব পাৰে ওহা ভোগালী বিহুৰ পিছত প্ৰত্যেক টাউনে চহৰে গাঁৱে ভূঞে আমি বেনাৰ আলাই দিম এই বেনাৰত আপুনি ফোন নম্বৰ পাব এই বেনাৰত আপুনি ইমেইল আইডি পাব যদি কোনোবাই পইচা বিচাৰিছে কাম কৰি দিয়া নাই আপুনি সেই ইমেইলত লিখি দিলে সেই ফোনত ফোন কৰিলে ৰেজিষ্টাৰ কৰা হ'ব আৰু কোনটো সাৰ্কলত কোনটো মণ্ডলে গণ্ডগোল কৰিছে লগে লগে একশন লোৱা হ'ব অটোমেটিক্যালি একশন লোৱা হ'ব তাত কোনো কিবা নাই সব ব্লক অফিসৰ সন্মুখত আপোনাৰ লুগা থাকো বেনাৰ কোনবা ব্লকত কিবা ঘৰৰ গণ্ডগোল হৈছে কোনোবাই বৃদ্ধ পেঞ্চন পোৱা নাই কোনোবাই কিবা এটা হোৱা নাই আপুনি ফোন কৰক ইয়াৰ লগে লগে উত্তৰ দিয়া হ'ব ইয়াৰ কাৰণে কন্ট্ৰোল ৰুম আমি সেটআপ কৰিছো খুব শাসন বুলি যা কোৱা হয় গুড গভৰ্নেন্স
আপোনালোকে আমি স্বাধীনতাৰ 78 বছৰত বহুতে ভাবিলো ভাল শাসন আহিব, ভাল শাসন আহিব। এই ভাল শাসনটো আনিবৰ কাৰণে পবিত্ৰ হৃদয় লাগিব, মানুহক সন্মান মৰম কৰিব পৰা হৃদয় লাগিব, তেতিয়াহে ভাল কাম কৰিব পাৰিব। আৰু সেইকাৰণে আজি আমি সাহস কৰিছো আমাৰ চৰকাৰৰ বিৰুদ্ধে, চৰকাৰৰ মানুহৰ কোনোবা ভুল কৰাৰ বিৰুদ্ধে কমপ্লেইন কৰিবলৈ আমি ৰাইজক সুযোগ দিব বিচাৰিছো অপেন। এই সাহসটো কোনোদিন বিপিএফে কৰিব নোৱাৰিব, কাৰণ আজি 2900 কোটি টকাৰ কেলেংকাৰী কৰি থৈ গৈছে আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত। এই কামবিলাক আজি মুচিব পৰা নাই, মুচিব নোৱাৰে। আজিলৈকে আমি 18 পইচাও ধাৰ কৰা নাই। এই চৰকাৰে খুব সুন্দৰকে চলি আছে। সেই কাৰণে শ্ৰদ্ধা ৰাইজ, আজি যিটো পৰিৱৰ্তন আহিছে, এই পৰিৱৰ্তনটো মোৰ স্বাৰ্থত নহয়, এই পৰিৱৰ্তন আপোনালোকে যিখিনি UPPL কৰি আছে এই এখেতসকলৰ স্বাৰ্থত নহয়। এই পৰিৱৰ্তনটো অনাগত দিনত বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণ আৰু আহি থকা আমাৰ যি জেনেৰেশ্যন, আহি থকা প্ৰজন্ম, আমাৰ নাতি পুতি যিসকল আহিব, সেইসকলে যাতে সুস্থভাৱে ঐক্যতাৰে মৰম স্নেহ বিশ্বাস নিৰাপত্তা শান্তিৰে জীয়াই থাকিব পাৰে, ইয়াৰ কাৰণে ভেটি গঠন কৰা হৈছে। আজি ভেটিটো যিটো গঠন কৰিছে, ইয়াৰ কাৰণে ভেটি গঠন কৰা হৈছে। ইয়াত বড়ো ভালকে থাকিব লাগিব, বঙালীয়, মাইনৰিটিয়, ৰাজবংশীয়, নাথযোগীয়, গোৰ্খা, আদিবাসী, সান্থালী, যিমান জনগোষ্ঠী আছে সব জনগোষ্ঠী ইয়াতে শান্তিৰে থাকিব পাৰিব লাগিব। আৰু সেই কামখিনি আমি আৰম্ভ কৰিছো।